সকলো শেষ কিন্তু প্ৰভু থাকি গ'ল বজৰংবলী থাকি গ'ল টেঙাহোলাৰ এই ঘৰখনৰ বানত সকলো উটি গ'ল ঘৰখন সম্পূৰ্ণৰূপে উটি গ'ল আৰু এয়া বজৰংবলী অক্ষত অৱস্থাত থাকি গ'ল মাত্ৰ বজৰংবলীৰ এখন হাত ভাগিলে এয়া হনুমান কাষতে এটা পকা মন্দিৰ মানুহ ঘৰে তেওঁলোকে নিৰ্মাণ কৰি আছিল আৰু বজৰংবলীক সেই মন্দিৰ ভাগত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল কিন্তু মন্দিৰ ভাগ নিৰ্মাণৰত অৱস্থাত থকাৰ সময়ছোৱাতে বান আহিছিল আৰু আজিৰ দিনটোত এয়া অৱস্থা এয়া বজৰংবলী এনেদৰে পলসৰ মাজত থাকিবলগীয়া হৈছে কিন্তু এয়া হৈছে প্ৰভুৰ শক্তি আপুনি যি ধৰণে নাভাবক কিন্তু ইয়াত আমি যিটো দৃশ্যাংশ আপুনি দেখিছোঁ সেই দৃশ্যটো দেখি আপুনি এয়া অনুধাৱন কৰিব পাৰি যে ক'ৰবাত নহয় ক'ৰবাত যেন কিবা এটা শক্তি আছে কাৰণ বানে সকলো লৈ গ'ল এই ঘৰটো সম্পূৰ্ণৰূপে লৈ গ'ল সম্পূৰ্ণৰূপে ধাহিমুহি লৈ গ'ল এই যিটো অঞ্চল টেঙাহোলা এই টেঙাহোলা অঞ্চলটো সকলো লৈ গ'ল কিন্তু তাৰ পাছতো বজৰংবলী এনেদৰে অক্ষত অৱস্থাত থাকি গ'ল বজৰংবলীক উটুৱাই নিব নোৱাৰিলে আজিও এনেদৰেই এতিয়া পলসৰ মাজত এই বজৰংবলী সোমাই আছে পৰিস্থিতি শান্ত হোৱাৰ পাছত পৰিস্থিতি সকলো ঠিক হোৱাৰ পাছত বজৰংবলীক এই অঞ্চলৰ লোকে বা এই পৰিয়ালটোৰ লোকে তেওঁলোকে উদ্ধাৰ কৰিব তাৰ পাছত তেওঁলোকে হয়তো প্ৰতিষ্ঠা কৰিব কিন্তু এয়া যেন প্ৰভুৰ শক্তি বা এয়া যেন বজৰংবলীৰ এক প্ৰকাৰ শক্তি বুলিয়ে ক'ব পাৰি মই আকৌ কৈছোঁ যে আপোনালোকে দৃশ্যটো নেদেখিলে বুজিব নোৱাৰিব যে কিমান পলসৰ মাজত সোমাই আছে প্ৰায় 2-3 ফুট পলস আছে তলত তাৰ মাজত কিন্তু এই বজৰংবলী এনেদৰে অক্ষত অৱস্থাত আছে মই কথা পাতিম দাদা আপুনি কৈ থকা শুনিছিলোঁ যে প্ৰভুৰ লীলা বুলি এয়া প্ৰভুৰেই লীলা নে আপোনালোক ক'ৰ পৰা আহিছে আমি ডিব্ৰুগড় শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ পৰা আমি আহিছোঁ আমি আজি ৰাতিপুৱা 11টা বজাতে আমি ওলাইছিলোঁ আৰু আমি যিটো পৰিস্থিতি আজি যোনটো বামুণ পুখুৰী এইটো টেঙাহোলা গাঁৱৰ যোনটো পৰিস্থিতি দেখিছোঁ এইটো অত্যন্ত ভয়াৱহ আৰু যোনটো আমি এতিয়া এই দৃশ্য দেখিছোঁ আমাৰ হনুমানজীৰ যোনটো দৃশ্যটো দেখিছোঁ এইটো মানে আমি আশ্চৰ্যজনক বুলি মই অনুভৱ কৰিছোঁ কিয়নো ইমান অৱস্থা বেয়া হোৱা পাছতো যে ভগৱান যেনেকুৱাকৈ তেনেকৈ অকল হাতটোৱে ক্ষতিগ্ৰস্ত হৈছে বুলি মই উপলব্ধি কৰিব পাৰিছোঁ বাকী ভগৱান যেনেকুৱাকৈ তেনেকুৱা আছে বুলি মই এইটো এটা মনোৰম দৃশ্য এইটো এটা অদ্ভুত দৃশ্য বুলি মই অনুভৱ কৰিছোঁ আৰু হয়তো ভগৱান যদি আমি কওঁ আমাৰ ভগৱানৰ শক্তি ভগৱানক ইচ্ছা নাথাকিলে এটা পাতো আমি হিলাব নোৱাৰোঁ বুলি কোৱা হয় সেনে আমি এটা দৃশ্য ইয়াত আমি দেখিবলৈ পাইছোঁ বুলি মই অনুভৱ কৰিছোঁ আৰু এয়া বিশ্বাস এয়া হৈছে শক্তি তেওঁ কৈছে যে ইচ্ছা নাথাকিলে ভগৱানৰ ইচ্ছা নাথাকিলে আমি এটা পাতো হিলাব নোৱাৰোঁ আৰু তেওঁলোকেও বিশ্বাস কৰিছে আমিও ক'ৰবাত নহয় ক'ৰবাত বিশ্বাস কৰিবলগীয়া হৈছে যে সকলো শেষ হৈ গ'ল এই গাঁওখনৰ সকলো শেষ হৈ গ'ল টেঙাহোলা গাঁওখনৰ যিটো পৰিয়ালৰ বাসগৃহত এই বজৰংবলী আছিল মূৰ্তিভাগ আছিল এই পৰিয়ালটো সম্পূৰ্ণভাৱে শেষ হৈ গ'ল তেওঁলোকে ঘৰলৈ এতিয়ালৈকে আহিব পৰা নাই ঘৰ দুৱাৰ তেওঁলোকৰ একো নাই কিন্তু তাৰ পাছতো এই বজৰংবলী অক্ষত অৱস্থাত থাকি গ'ল হয়তো ক'ৰবাত এয়া হৈছে ভগৱানৰ শক্তি এয়া হৈছে ক'ৰবাত প্ৰভুৰ লীলা এয়া হৈছে ভগৱানৰ শক্তি এয়া হৈছে বজৰংবলীৰ শক্তি